বিটিআৰত আমি সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ কাৰণে আমি কাম কাজ কৰিছোঁ। 4টা সমষ্টি বিটিআৰত আমাক লাগিব। আমি গড়েশ্বৰ বিচাৰিম, আমি মানস বিচাৰিম, আমাৰ পৰ্বতজোৰা আৰু টংলাও আমি বিচাৰিম। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো বুজি উঠিছে যে অসম গণ পৰিষদৰ সাংগঠনিক শক্তি পূৰ্বতকৈ অধিক গাঢ় হৈছে আৰু দৃঢ় হৈছে। নিশ্চিতভাৱে তেখেতসকলে আমাক এইবাৰ সৰহসংখ্যক আসন নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ, খেলিব পৰাকৈ আমাক এৰি দিব। আমি দলৰ নেতৃত্বই ইতিমধ্যে স্পষ্ট কৰি দিছে যে আমি অধিক শক্তিশালী বন্ধু হ'ব বিচাৰোঁ, শক্তিশালী বন্ধু হ'ব বিচাৰোঁ আৰু সন্মানজনক মিত্ৰতা আমি পোৱাটো বিচাৰিছোঁ। উদাহৰণ আছে আপোনালোকৰ হাতত, যিবোৰ সমষ্টি এটা সময়ত বিজেপিৰ দখলত আছিল, সেই সমষ্টি আমি অসম গণ পৰিষদে পাইছোঁ। আৰু ক'ৰবাত মিত্ৰতাৰ ৰণকৌশল আমাৰ যিটো শত্ৰু, প্ৰধান শত্ৰু কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত আমি কিছু কৌশল সলনি কৰিব লাগিব পাৰে। কিন্তু মই পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অসম গণ পৰিষদক অধিক আসন এৰি দিব, নিৰ্বাচন খেলাৰ সুযোগ প্ৰদান কৰিব। ইতিমধ্যে এটা সময়ত ভাৰতীয় জনতা পাৰ্টীৰো শিপা আছিল, তাত যাদৱ ডেকা MLA আছিল, তাৰ পৰা কিন্তু আমাক সত্যব্ৰত কলিতাক এৰি দিছে। ঋতুপৰ্ণ বৰুৱাক লাহোৱালত, আগৰ চাবুৱা সমষ্টি, ঋতুপৰ্ণ বৰুৱা MLA আছিল, কিন্তু তাৰপিছতো আমাক কিন্তু পনাকণ বৰুৱা ডাঙৰীয়াক এৰি দিছে। আৰু ক'ৰবাত আমি মিত্ৰতাৰ ৰণকৌশল বা আমাৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ এৰা ধৰাৰ মনোভাৱ আমি কৰিব লাগিব। কিন্তু আমি মিত্ৰতাত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি 2026ত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আমি গঠন কৰিম আৰু আমি কংগ্ৰেছক পৰাভূত কৰিম, আৰু যাতে কংগ্ৰেছ কোনোদিনে আহিব নোৱাৰে তাৰ কাৰণে অসম গণ পৰিষদে অতীন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিম। অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্বই এটা নিৰ্দেশ দিছিল যে সকলো সমষ্টিত অসম গণ পৰিষদে স্থানীয় সাংবাদিক আৰু শুভাকাংক্ষী শ্বহীদ পৰিয়ালৰ লগত মিলিত হৈ বছৰটোৰ প্ৰথম দিনটোত একাপ যাতে আমি চাহ একেলগে খাব পাৰোঁ। সাংবাদিক বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকে অশেষ কষ্ট কৰি নিজৰ জীৱন উৎসৰ্গিত কৰি এখন সমাজ নিৰ্মাণৰ কাৰণে নিজে ব্ৰতী হৈ আহিছে। অসম গণ পৰিষদৰ বৃহৎ পৰিয়ালটোৰ তৰফৰ পৰা, গড়েশ্বৰ সমষ্টিৰ পৰা প্ৰথম দিনটোত নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শ্বহীদৰ আত্মাত আদৰ্শগতভাৱে অসম গণ পৰিষদৰ জন্ম, শ্বহীদ পৰিয়ালক এই দিনটোত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিসকল সতীৰ্থ আৰু শুভাকাংক্ষীৰ অশেষ ত্যাগ আৰু মৰমত আজি অসম গণ পৰিষদৰ আজিৰ পৰ্যায় পাইছে, তেখেতসকললৈও আজিৰ দিনটোত আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসম গণ পৰিষদে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকশিত অসমৰ অনিৰুদ্ধ যাত্ৰাত চামিল হ'বলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ। এই অনিৰুদ্ধ যাত্ৰাত কি আছে? অনিৰুদ্ধ যাত্ৰাত আছে মহিলাৰ সবলীকৰণ, অন্ন সুৰক্ষা, 6 জনগোষ্ঠীক জনজাতিকৰণ, যিসকল স্থায়ীভাৱে জনজাতি আছে তেওঁলোকৰ যাতে এডাল চুলিৰ সমানো যাতে তেওঁলোকৰ অনিষ্ট নহয়, তাৰ কাৰণে চৰকাৰৰ এটা আন্তৰিক প্ৰয়াস। এই অনিৰুদ্ধ যাত্ৰাত আছে শ্বহীদৰ আত্মা, আজিৰ যুৱ প্ৰজন্ম, ভৱিষ্যতৰ যুৱ প্ৰজন্ম, সতীৰ্থসকলে যাতে শ্বহীদক সদায় স্মৰণ কৰি এখন সমৃদ্ধিশালী অসম বা বৰ অসম গঢ়াত সহায় কৰিব পাৰে। বৰাগাঁৱত শ্বহীদ স্মাৰক নিৰ্মাণ হৈছে। এই অনিৰুদ্ধ যাত্ৰাত আছে যে 200 বছৰীয়া যিটো ইতিহাস, শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা
প্ৰদান কৰাৰ এটা আৰম্ভণি। এক দীঘলীয়া তালিকা আছে কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ বিকশিত যাত্ৰাত আমি সমভাগী হৈছোঁ, কিন্তু আমি হেৰুৱাইছোঁ জাতিৰ প্ৰাণ, সংগীতৰ সূৰ্য, হিয়াৰ আমঠু। বিগত বছৰটোত আমি হেৰুৱাইছোঁ তেখেতক। আমি অসম গণ পৰিষদে বিচাৰিছোঁ ভাৰত ৰত্ন প্ৰদান কৰাৰ কাৰণে। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া ইতিমধ্যে উত্থাপন কৰিছে। অসম গণ পৰিষদেও মাননীয় প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। জুবিন গাৰ্গৰ পৰিয়াল, অসমৰ ৰাইজ আৰু অসম গণ পৰিষদে তেখেতৰ এটা যাতে উচিত ৰায়ৰ মাজেদি দোষী সাব্যস্ত হয় বা পৰিয়ালটো ন্যায় পায় বা ৰাইজে ন্যায় পায়, সেইটো অসম গণ পৰিষদে বিচাৰিছে। আমি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে ইতিমধ্যে যোৱা 24-25 অক্টোবৰত খানাপাৰাত আমি বহিছোঁ। অসম গণ পৰিষদৰ নেতৃত্বই আমাক নিৰ্দেশ দিছে, যিবিলাক সমষ্টিত আমাৰ শিপা আছে, যিবিলাক সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত কৰি অসম বিধানসভাত মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল, যিবিলাক সমষ্টিত বিধায়ক নিৰ্বাচন কৰি ৰাইজে বিধানসভাত আসন অলংকৃত কৰিছিল, সেই সমষ্টিত সাংগঠনিক ভেটি পুৰণি সতীৰ্থক লগত লৈ আমি সুদৃঢ় কৰিব লাগে। আমি ইতিমধ্যে 80টাৰ পৰা 90টা সমষ্টিত আমি আমাৰ সাংগঠনিক অভিযান আৰম্ভ কৰিছোঁ আৰু 40ৰ পৰা 50টা সমষ্টিত আমি সাংগঠনিক শক্তি গাঢ় কৰিছোঁ। বিটিআৰতো আমি বিচাৰিছোঁ গড়েশ্বৰ সমষ্টি আমাৰ সাংগঠনিকভাৱে আমি অধিক তৎপৰতা অৱলম্বন কৰিব পৰা নাই যদিও এই সমষ্টি অতি গাঢ়, আমাৰ সতীৰ্থ আছে। আৰু এসময়ত যিহেতু এই সমষ্টিটোৰে ৰঙিয়াৰ পৰা এটা অংশ ইয়ালৈ আহিছে, আমাৰ তামোলপুৰৰ পৰা আহিছে, তামোলপুৰতো আমাৰ বিধায়ক আছিল আৰু প্ৰয়াত থানেশ্বৰ বড়াও ৰঙিয়াৰ বিধানসভাত ৰাইজে নিৰ্বাচিত কৰি মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল। নিশ্চিতভাৱে এই সমষ্টিটো আমাৰ ৰাইজে হাতীৰ ছবিত নিৰ্বাচন খেলাটো বিচাৰিছে। একেদৰে আমাৰ টংলা সমষ্টিটো আমি বিচাৰিছোঁ, তাত আমাৰ শিপা আছে। একেদৰে মানস সমষ্টিটো আমি বিচাৰিছোঁ, তাত আমাৰ শিপা আছে। আৰু পৰ্বতজৰা সমষ্টিটো আমি প্ৰথম পৰ্যায়ত বিচাৰিছোঁ। এই 4টা সমষ্টি আমি প্ৰথম পৰ্যায়ত বিচাৰিছোঁ আৰু নিশ্চিতভাৱে আমি সংগঠন শক্তিশালী কৰিম। সাংবাদিক বন্ধুসকল, আপোনালোকৰ মৰম স্নেহ আমাৰ শক্তি, সদায় আপোনালোকৰ মৰম স্নেহ আমাক দিব। আমি যাতে জনতাৰ সেৱা কৰি যাব পাৰোঁ, ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। অসম গণ পৰিষদৰ যিটো লক্ষ্য যে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা, আমি ধৰ্ম নিৰপেক্ষ সমন্বয় আৰু উন্নয়ন শক্তি হিচাপে লৈ ৰাইজৰ ওচৰলৈ গৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে ৰাইজৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰোঁ। ধন্যবাদ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।